দৰ্শকসকল আজি আমি জানিম ৰিগাৰ্ডিং দ্য লাইফ পাথ নম্বৰ 4 ডেট ড'জ এণ্ড ডোনটছ এজ এ ডোনটছ আপুনি সদায় মনত ৰাখিব কি আপুনি ৱৰ্কহালিজমত কেতিয়াও নপৰে ইমানখিনি কাম একেবাৰতে উলিয়াই নল'ব আপোনাৰ মাইণ্ডটো যদিও লজিকেল হয় আপুনি কিছুমান কামত ৰেষ্টলেছ ফিল কৰে আৰু ইয়াতে আপোনাৰ কনচিকুৱেঞ্চেছবোৰ বহুত ফেইলিয়াৰ হ'ব পাৰে লগতে এটা কথা মনত ৰাখিব কি আপুনি কাৰোবাক এডভাইচ দিয়াৰ আগতে নিজৰ লাইফৰ এডভাইচেছবোৰ বহুত ক্লেৰিটিৰে ৰাখিব বিকজ আপুনি লোকক এডভাইচটো দিয়ে কিন্তু নিজৰে কিছুমান ছেল্ফ এডভাইচবোৰ বহুত ৰং হ'ব ধৰে থাৰ্ডলি দ্য থিং ইজ ডেট আপুনি সদায় যদি হেল্প কৰে ন লোকক তাৰ জেগাত আপুনি ৰিটাৰ্ণো হেল্প পাব ডেট ইজ দ্য ওৱান অফ দ্য লাকি টাৰ্ণ ফৰ দ্য লাইফ পাৰ্ট নম্বৰ 4 আৰু এটা কথা মনত ৰাখিব কি আপুনি অকলে টাস্ক কৰাতকৈ যদি আপুনি টাস্কবোৰ বিলাই দিয়ে ন according to the willing of the people, okay, according to their skills, তেতিয়াহ'লে আপোনাৰ বহুতখিনি কাম সহজ হৈ যাব আৰু ইনফৰমেশ্যনৰ কাৰণে যদি কৰা পেজটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰক